দেউতা কোনোবা মহিলা এজনীয়ে দিছে ৰিপ্লাই এটা দিয়া আকৌ কিমানক আৰু ৰিপ্লাই দিম হাজাৰ হাজাৰ মানুহে কমেণ্ট কৰে এই হাজাৰ হাজাৰ মানুহে যদি ঘণ্টা ঘণ্টা ধৰি অভিনয় চাব পাৰে তেতিয়াহ'লে তুমি এটা ৰিপ্লাই দিব নোৱাৰা কাৰণ কি ব'লাচোন বাৰান্দালৈ ব'লা এই হাজাৰ হাজাৰ মানুহৰ আশীৰ্বাদত তুমি এই সফলতাখিনি অৰ্জন কৰিছা আৰু সেই দৰ্শকখিনিয়ে তোমাক দীৰ্ঘায়ু কৰিব আৰু পিছৰখিনি মাতাচোন আৰু তেওঁ লিখিছে তোমাক এবাৰ দেখা পালে জীৱনটো সাৰ্থক হোৱা বুলি ধৰি ল'ম দিয়া ৰিপ্লাই তোমাক নেদেখাকৈয়ে মানুহজনীয়ে কিমান ভাল পাই চোৱাচোন তুমি কিন্তু এবাৰ মানুহজনীক দেখা দিব লাগিব ক'ৰ মানুহ মই দেখা দিম কেনেকৈ কোনোবা গাঁৱৰ মানুহে শিল্পীক সঁচা মৰম দি জীয়াই ৰাখে ভাইটি ভাইটি কিবা কৰি চাকৰিটো পোৱা হ'লে চাকৰিনো কাক নালাগে বা কিমান ইণ্টাৰভিউ দিলোঁ তথাপিও চাকৰিটো ল'ব নোৱাৰিলোঁ বা নহ'লে কোম্পানীত হ'লেও মই কোম্পানীত চাকৰি কৰিব লাগে মই কোম্পানীত গ'লে তই কালত থাকিবি থাকিম আৰু কিবা কৰি থাকিব তাই সপ্তাহত 7-8 বাৰকৈ বেমাৰ হয় কথা কৈছে ভাইটি চাচোন মই ভালপোৱা অভিনেত্ৰীগৰাকীয়ে মই দিয়া কমেণ্টৰ ৰিপ্লাই কৰিছে নাই মই নাযাওঁ শ্বুটিং আছে নহয় ঠিক আছে ৰাখো দিয়ক শ্বুটিং কেতিয়া নাই মই ৰেষ্টত আছো তুমি কম দিনতে বহুত ভাইৰেল হৈ গলা দেই ৰাইজৰ আশীৰ্বাদ আৰু মৰম ধুনীয়া কমেণ্ট আহি থাকে দেই তাকেইতো কমেণ্টবোৰৰ ৰিপ্লাই নিদিয়াকে নাথাকিবা দেউতায়ো তাকে কৈ থাকে আৰু কি জানা ধ্ৰুৱদা এজনীয়ে কমেণ্ট কৰিছে মোক হেনো দেখা পালে তেওঁৰ জীৱন সাৰ্থক হ'ব তেওঁলোকেই প্ৰকৃত দৰ্শক তেওঁলোকক গুৰুত্ব দিবা আজি ৰিপ্লাই দিছো আৰু কণ্টেক্ট নম্বৰো খুজিছো ৰবা তোৰ কণ্টেক্ট নম্বৰো খুজিছে দিয়া আকৌ ককা তোমাক এটা কথা সুধুনে উত্তৰ দিব পাৰিবানে কি কথা তোমালোক সঁচাকৈয়ে মৰিবা নেকি এদিনতো মৰিবই লাগিব মাইনা তেতিয়াহ'লে এই ঘৰখন কাৰ হ'ব তোমালোক মৰিলে মই কাৰ লগত থাকিম ককা ফোন কৰিছে ৰিচিভ কৰোনে কৰা হেল্ল' হেল্ল' মইনা কোনে কৈছা কি কৰি আছা মই এনেই আছো কিয় পঢ়া নাই নেকি পঢ়া হ'ল আৰু এতিয়া কি কৰি আছা এতিয়া অলপ খেলিছো আৰু ককাই কি কৰি আছে আৰু ককাৰ লগত ইটো সিটো কৰি আছো হয় নেকি পিছে বা আমাৰ ঘৰলৈ তুমি কেতিয়া আহিবা মইনা দুদিনমান পিছত যাম নেকি এতিয়া নহয় নেকি মানে মই এখন গাঁৱলৈ যাব লাগে তাৰ পৰা আহি যাওঁ নেকি হ'ব দে অভিনেত্ৰী মানুহটো কোনোবা ফিয়ৰ্ছৰ ঘৰলৈ যাবা চাগে তুমি গমে পালা ন মই জানোতো এতিয়া ৰাখো দিয়া বা ঠিক আছে আহিবৰ সময় হৈছে ভাইটি যা গৈ যাচোন চকলৈ ৰবি গৈছো আহিবৰ সময় হৈছে নহয় হ'ব দে বা এতিয়াই আহি নাপায় নহয়
চা অচিনাকি ছোৱালী চিনি নাপাই ঘূৰি যাব লগা হ'লে বৰ বেয়া লাগিব মানুহ এজনক লগ পোৱা হ'লে তুমি বাইদেউ প্ৰণৱ বচোন বাইদেউ আহোঁতে পানী এগিলাচ লৈ আহিবচোন পিছে বাইদেউ আজি আলহী কেতিয়াকে আহিব ভাইটি সকলোৱে আনিবলৈ গৈছে পিছে আজি খানা গৰম ৰবিচোন আলহী দেখাই নাই খোৱাকে বা আহে নে নাহে অ মেনা ৰবাচোন ৰবা মেনা মোৰ ঘৰটো ক'ত আছিল মাইনা মোৰ নামটো জানানে মানে মোৰ সেই ঘৰ মই চব পাহৰি গলো মাইনা খুৰা তোমাৰ ৰঙাডাল গৈছে ভাল কৰি আনিবা নিজৰ নামটো নাজানে চালা চলিবিলাকে মুঠাচ্ছা কৰি থুত আপোনাৰ স্বাস্থ্যৰ যিকোনো সমস্যা দূৰ কৰিবলৈ চিন্তাৰ আৰু কোনো কাৰণ নাই আজি আহক ডেপছন্স নাৰ্ছিং হোমলৈ ইয়াত আপোনালোকে লাভ কৰিব 24/7 সেৱা ICU NICU জৰুৰীকালীন সেৱা এম্বুলেন্স সেৱা ফাৰ্মাচী পৰীক্ষাগাৰ ডিজিটেল এক্সৰে OPD মেডিচিন সাৰ্জাৰী স্ত্ৰী ৰোগ আৰু প্ৰসূতি হৃদৰোগ স্নায়ু বিজ্ঞান অৰ্থপেডিক ইউৰোলজি ফিজিওথেৰাপি লেপাৰস্কোপি অপাৰেশ্যন GI এণ্ডোস্কোপি আপগ্ৰেডেড ECG মডিউলাৰ OT লিফ্ট ফেচিলিটি কেবিন ফেচিলিটি হুইলচেয়াৰ ইত্যাদি সকলো সেৱা উপলব্ধ গতিকে স্বাস্থ্যজনিত যিকোনো সমস্যাৰ বাবে পলম নকৰি আজি আহক ডেপছন্স নাৰ্ছিং হোমলৈ আমাৰ ঠিকনা ডেপছন্স নাৰ্ছিং হোম মংগলদৈ দৰং অসম যোগাযোগৰ নম্বৰ 7086065407 অধিক তথ্যৰ বাবে যোগাযোগ কৰক www.depsonsnursinghome.org আজিৰ পৰা আপুনি মোৰো বা হ'ল মই প্ৰত্যেক দিনা আপোনালৈ এবাৰ ফোন কৰিম দুখীয়া বুলি পাহৰি নোযোৱাটো কিয় পাহৰিম আকৌ আপোনালোকে আমাক যে ৰাখিছে আজিলৈ আহো নেকি ভাত খাই যোৱা হ'লে ভাল পালোহেঁতেন বেলেগ দিনা খাম আজি পৰা তোমাৰ বাৰ দায়িত্ব মোৰ ওপৰতো পৰিল আইতা আজি আমাৰ ঘৰলৈ কোন আলহী আহিব আমি যে টিভি মোবাইলত চাই থাকো নম্ৰতা ফুকন সেই বাজনীহে আহিব নেকি নহয় দেউতাকে আহিব কিয় আহিব তোমাৰ ককাৰ কলেজীয়া বন্ধু ককাও কলেজত পঢ়িছিল নেকি পঢ়িছিল আকৌ বুঢ়া মানুহনো কলেজত পঢ়ে নে কলেজত থাকোতে তোমাৰ ককা ডেকা আছিল
তাৰ মানে কলেজত পঢ়ি দেখিলে মানুহ ডেকা হৈ থাকে আৰু কলেজ এৰিলে মানুহ বুঢ়া হয়। বা 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 তুই মোক এৰি গুচি গলি। মই কাক বা বুলি মাতিম? বা বা তুই মোক এৰি গুচি গলি বা বা মই এতিয়া কালৈ থাকিম বা 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 মাজনী তোমাৰ মোবাইলটো ভাল হ'ল নে? নাই, আজিহে দিম বুলি কৈছে। এইকেইটা দিনত বা কোনে কিমান ফোন কৰি আছিল? কৰক দে, বৰ আমনি কৰি থাকে। অ' ধ্ৰুৱদা, আহ। বহা। ভাস্কৰে তোমাৰ মোবাইলটো দি পঠাইছে, লোৱা। ইমান ফোন আহিছে বোলে। বহুত মেছেজ আহিছে বোলে তোমাৰ। কিবা খবৰ আছে নেকি? মই বা বনাই লোৱা ভিউৱাৰ্ছ এজনী ঢুকাল। দেউতা গৈছো। মই যাওঁ নেকি? যোৱা। দেউতা, মোক ভাল পোৱা সেই গাঁৱৰ মানুহজনী ঢুকাল। কি? আজি এসপ্তাহ আগত। সেইকাৰণে হয়তো নীৰৱে মোক ফোন কৰিছিল। মানুহজনী বহুত ৰোগীয়া আছিল। মোক চাবলৈ হয়তো তেওঁ জীয়াই আছিল। তেনেহ'লে তুমি এবাৰ যাব লাগিব। অ' নন্দকাই ৰ, নন্দকাই ৰ। তই যোৱাৰ পৰা মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। মই কলেজৰ পৰা আহিলে ঘৰখন বৰ উকা উকা লাগে বা। কোনে মোক ভাত বনাই দিব বা, কোনে মোক কাপোৰ ধুই দিব বা। তই ভাল পোৱা সেই শিল্পীগৰাকীক বহুবাৰ ফোন মাৰিলোঁ বা, কিন্তু সিহঁতে মানুহক প্ৰতাৰণা কৰিবলৈ ভালদৰে জানে বা। নীৰৱৰ বায়েকটো ঢুকাল নহয়, তই গৈছ নে নাই? মই সময় পোৱা নাই নহয়, একদম পুজোৰ দিনা যাম। নন্দকাই ৰচোন ৰচোন। তোকতো কাজৰ নামাতে। কি কনি? ঐ তহঁতে মাতা বিনাকে এবাৰহে খাবি। মই নমতাকৈ দুবাৰে খাম, খাই দিপুত। কি খাম পাইছা? নন্দ অলপ বস্তু নহয়, সি একদম কিবা বেলেগ বস্তু আছে। মোৰ ফোনটো বেয়া হৈ আছিল, সেইকাৰণে তোমাৰ বা ঢুকা খবৰটো মই গমেই নাপালোঁ। আপোনাক বেয়া পোৱাৰ অধিকাৰ মোৰ নাই। আপুনি নহয়, তুমি। মোক তুমি বুলি ক'বা। আৰু তুমি নিহংগ নহয়।
মই তোমাক নিহংগ হ'বলৈ নিদিওঁ মোৰ বা মৰি গ'ল বাৰ সেই এখনখন মই পুৰাম সেইখন তুমি মোকে বা বুলি ধৰিবা পাৰিবানে মই তোমাক নতুন জীৱন দিম তুমি সলনি হ'ব লাগিব তুমি সংগ্ৰাম কৰিব লাগিব আৰু সেই সংগ্ৰামৰ সহযাত্ৰী সময় ডাঙৰ ডাঙৰ মানুহে খুব সহজে আশ্বাস দিবও পাৰে আৰু সেই আশ্বাসক খুব সহজতে ভাঙিবও পাৰে মই পিছে তেনেকুৱা ডাঙৰ মানুহ নহয় সহজ সৰল মানুহৰ পোহৰত জিলিকি থকা মই এটা সামান্য হ'ব বাৰু ইয়ে ৰাম মই কথা পাতিহে আছো তোমাক মই নালাগে সেই ঠাই টুকুৰা মোক দিবানে য'ত তোমাৰ বাঘ বহুৱাইছিলা কিন্তু তুমি কিন্তু মই কি মোৰ জীৱন তোমাতে মোৰ জীৱন